হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আৰু কুশলে আছে। এই ফল গছবোৰ দেখিছেনে? এইটো মোৰ ননদৰ গিৰিয়েকৰ বাগান। আমি কাশ্মীৰত বিয়া দিছিলোঁ। তাতে এতিয়া ইহঁতৰ যিমানবিলাক প্লাম আছিলে এইবিলাক চব পকিছে। ইহঁতে কিমান ধুনীয়াকৈ পেকেটিং কৰে চাওকচোন। সিহঁতে এই ফলবিলাক যোৰহাট, তিনচুকীয়া, গুৱাহাটী চবতে ছাপ্লাই দিয়ে কাশ্মীৰৰ পৰা। কিমান ধুনীয়া কেঁচাবিলাক বেলেগকৈ, পকাবিলাক বেলেগকৈ পেকেটিং কৰি আছে। এই গছত দেখকচোন কিমান ধুনীয়াকৈ পকি আছে। ইমান ধুনীয়াকৈ সিহঁতে সৰাই, আমি যেতিয়া গৈছিলোঁ তেতিয়া নিজেই পাৰি মেলি খাইছিলোঁ। আৰু এতিয়া সিহঁতে এই ফলবিলাক তলতো পৰিবলৈ নিদিয়ে। সিহঁতে ধুনীয়াকৈ বাল্টিঙত এটা এটা কৰি ভৰাই পেলাই তলত নমুৱাই পেলাই সিহঁতে পেকেটিং কৰে। তাৰপিছত ইমান ধুনীয়াকৈ পকিছে দেখি কিমান ভাল লাগি আছে। তলত মোৰ ননদৰ হাজবেণ্ড তলত ৰৈ আছে আৰু কামত লগোৱা মানুহবিলাকে কিমান ধুনীয়াকৈ ফলবিলাক ভৰাই আছে। আপোনালোকৰো মন যায়নে এনেকুৱা ফলবোৰ ছিঙিবলৈ আৰু গছতে এনেকুৱাকৈ ছিঙি ধুই পখালি পেলাই খাবলৈ? মোৰ বাৰু বহুত মন যায়। আপোনালোকৰ মন যায় নেকি? এবাৰ জনাবচোন। আৰু মোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব। বাই।